জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আঁতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰো সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেই কাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকে কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা অলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছিল প্ৰায় 4000 বিঘা মাটি সেই কাৰণে অলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলো সব এভিকশনত আর মানৱীয় বুলি কোনো কথা নাই নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আঁতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা লম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আঁতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰো সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেই কাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকে কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা অলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছিল প্ৰায় 4000 বিঘা মাটি সেই কাৰণে অলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলো সব এভিকশনত আর মানৱীয় বুলি কোনো কথা নাই নোটিশ দিয়া হয় নোটিশ দিয়াৰ পিছত যদি কোনোবা আঁতৰি না যায় হেতুটো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে